সদ্য ঘোষিত নীট পৰীক্ষা সৰ্বভাৰতীয় যি নীট পৰীক্ষাত উজলিবলৈ সক্ষম হৈছে গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰী তাই হৈছে ভনিতা ৰাভা। ভনিতাৰ ঘৰ মেঘালয়ৰ কৃষ্ণাই নিকটৱৰ্তী অসম মেঘালয় সীমান্তৰ মেচেলখোৱা গাঁৱত আৰু মই মেচেলখোৱা গাঁৱত সেই ভনিতা ৰাভাৰ বাসগৃহত আহি মই এতিয়া উপস্থিত আছোঁ। অতি দৰিদ্ৰ পৰিয়ালৰ ভনিতা ৰাভাই কোনো ধৰণৰ কোচিং নোলোৱাকৈ চৰকাৰী মহাবিদ্যালয়ত পঢ়িয়ে 580 নম্বৰ লাভ কৰি নীট পৰীক্ষাত উজলিবলৈ সক্ষম হৈছে। লগতে সৰ্বভাৰতীয় স্তৰত 1638 যি ৰেংকিং সেয়া লাভ কৰিবলৈ সক্ষম হৈছে ভনিতা ৰাভাই। আৰু ইয়াৰে যি সামগ্ৰিক পৰিৱেশ মোৰ সহযোগীয়ে দেখুৱাব, ইয়াৰ সামগ্ৰিক পৰিৱেশ ঘৰ দেখিলে আচলতে অনুমান কৰিব পাৰিব কেনেকুৱা দুখীয়া পৰিয়ালৰ ভনিতাই আচলতে বহু কষ্ট কৰি পেলাই তেখেতে অধ্যয়ন কৰিছিলে। দুধনৈ মহাবিদ্যালয়ৰ ছাত্ৰী এইগৰাকী ভনিতা ৰাভা আৰু দুধনৈ মহাবিদ্যালয়ত অধ্যয়ন কৰিয়ে আচলতে ইয়াৰ পৰা কেইবা কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ভনিতাই দুধনৈ মহাবিদ্যালয়লৈ অহা যোৱা কৰি তেখেতে তাত পঢ়া শুনা কৰিছিলে আৰু তাৰ পিছতে কোনো ধৰণৰ কোচিং নোলোৱাকৈয়ে ভনিতা ৰাভাই আজি উজলি উঠিবলৈ সক্ষম হৈছে। সমগ্ৰ গোৱালপাৰা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ভনিতা ৰাভাই। এটা বাসগৃহ, এটা পকী ঘৰ আপোনালোকে দেখিবলৈ পাইছে ঠিকে, কিন্তু এই পকী ঘৰটো আচলতে চৰকাৰে প্ৰদান কৰা এটা পকী ঘৰ। আৰু ভনিতা ৰাভাৰ যি দেউতাকে আচলতে কৰ্মসূত্ৰে বহিৰাজ্যত থাকে আৰু বহিৰাজ্যত থকা দেউতাকৰ পৰা বঞ্চিত হৈ তেখেতসকলৰ মাতৃৰ লগতে থাকি পঢ়া শুনা কৰি গৈছিলে ভনিতা ৰাভাই। আৰু ভনিতাৰ যিগৰাকী মাতৃ, ভনিতাৰ মাতৃও আচলতে এগৰাকী ব্যৱসায় কৰি এখন সৰু পাণ তামোলৰ দোকান দি পেলাই ঘৰ চলাই আছে আৰু তেনেধৰণে ভনিতাৰ পঢ়া শুনাৰ খৰচ বহন কৰি আছিলে তেখেতৰ মাতৃও। এইগৰাকী হৈছে ভনিতাৰ মাতৃ। আৰু এই খবৰ লাভ কৰাৰ পিছৰে পৰা আচলতে গোটেই গাঁওখনতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। সকলোৱে আচলতে একেমুখে শুভেচ্ছা জনাবলৈ এই বাসগৃহত আহি উপস্থিত হৈছে সকলো গাঁওবাসী। আৰু ভনিতা যিহেতু আমাৰ সৈতে আছে, ভনিতাৰ সৈতে কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম। ভনিতা এইফালে আহা অকণমান, তোমাৰ সৈতে আমি অকণমান কথা পাতিম। কি ক'বা? প্ৰথমেতো শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰা। বহুত ল'ৰা ছোৱালী দেখিছোঁ লাখ লাখ টকা খৰচ কৰি কোচিং কৰি পেলাই এনেকুৱা নাম্বাৰ তথাপিও লাভ কৰিবলৈ সক্ষম নহয়। তুমি যিমান নাম্বাৰ লাভ কৰিছা, 580 নম্বৰ লাভ কৰিছা। প্ৰথমে কোৱাচোন, তুমি প্ৰথমে দুধনৈ কলেজত তুমি পঢ়ি আছিলা নহয়? হয়, ইয়াৰ পৰা অহা যোৱা কৰা? হয়, মই আপ ডাউন কৰিছোঁ। কিমান কিলোমিটাৰ হয় ইয়াৰ পৰা? ইয়াৰ পৰা হ'ব চাগে 35 মান হ'ব। কিমান সময় লাগে তোমাৰ? হয়, যাওঁতেতো মোৰ 1.5 ঘণ্টা। যাওঁতে 1.5 ঘণ্টা, আহোঁতে 1.5 ঘণ্টা, এইখিনি সময় গুচি যায়। আৰু চৰকাৰী মহাবিদ্যালয়ত পঢ়ি, চৰকাৰী কলেজত পঢ়ি তুমি কেনেধৰণে চিন্তাটো আগবঢ়াই নিছিলা? তুমি এনেকৈ ভাবিছিলানে কেতিয়াবা যে মই কোচিং যদি ল'ব নোৱাৰোঁ তেতিয়াহ'লে মই এই নীট পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ম বা মই এই সফলতা কেনেকৈ পাম, এনেকুৱা মনত ভাবিছিলা নেকি কেতিয়াবা? নে মনত ভাবি লৈছিলা যে মই যেনেকৈ নহওক নীট ক্লিয়াৰ কৰিম? হয়, মই প্ৰথমে ভাবিছিলোঁ যে অলপমান মানে কষ্টটো হ'ব বুলিহেন, কিন্তু তথাপিও মানে যেনে তেনে হ'লেও পাছ কৰিব লাগিব বুলিহেন ময়ো। বহুতে কয় পঢ়া শুনা যথেষ্ট কৰিলেহে আচলতে এনেকুৱা ফলাফল লাভ কৰিব পাৰি। যথেষ্ট পৰিমাণে পঢ়া শুনা কৰিছিলা নেকি তুমি? যথেষ্ট বুলিতো ক'ব নোৱাৰোঁ। হয়, কাৰণ মই জানো যে 35-40 কিলোমিটাৰ যদি তুমি অহা যোৱা কৰি পেলাই কলেজত যোৱা, তাৰপিছত ক্লাছ কৰা, আকৌ 30-35 কিলোমিটাৰ গৈ আকৌ ঘৰত আহা, ঘৰৰ কাম কৰিব লগা আছে, তুমি ইতিমধ্যে কৈছা সেই কথা। তাৰপিছত পঢ়াৰ সময়টো কেতিয়া ওলাইছিলা? হয়, মই যদি ভাগৰি পঢ়োঁ তেতিয়াহ'লেতো সোনকালে টোপনি মাৰোঁ। তেতিয়া মাজৰাতি উঠি কিনে অলপমান কিতাপ পঢ়োঁ। হয়, কেতিয়াবা 12টাতো উঠোঁ, কেতিয়াবা 2টাতো উঠোঁ। হয়, বেছি টাইম নপঢ়োঁ, 3-4 সেনেকুৱা। তেতিয়ালৈকেতো ৰাতিপুৱাৰ সময়ে হৈ যায়। হয়, আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগে, কলেজ যাব লাগে। হয়, ৰাতিপুৱা আৰু তেতিয়া নুশু আৰু এনেকৈ কাম কৰোঁ। তাৰপিছত আকৌ টাইম হ'ল আৰু কলেজ যাওঁ। লাগিছে আজি তোমাৰ? হয়, আজিতো বহুতেই সুখী হৈছোঁ, আনন্দিত হৈছোঁ যে এনেকুৱা হৈছে। দেউতাই যথেষ্ট কষ্ট কৰিছে নহয় জানো? হয়, হয়, মা আৰু দেউতাৰ লগতে আত্মীয়কেইটাও বহুতে কষ্ট কৰিছে আৰু লগতে টিচাৰকেইটাও বহুতে কষ্ট কৰিছে। তাহাঁতকো মই ধন্যবাদ জনাব বিচাৰোঁ। যিহেতু কোচিং কৰা নাছিলা, কেনেকৈ পঢ়া শুনা কৰিছিলা, কেনেকৈ অধ্যয়ন কৰিছিলা? হয়, মই ইউটিউবৰ পৰা বেছিভাগে চাইছিলোঁ আৰু ডাউটকেইটা টিচাৰৰ পৰা চাইছিলোঁ। মানে টিচাৰে বহুতে হেল্প কৰিছিলে আৰু লগতে মই আগতে জ্ঞান বিকাশৰ তাতে আছিলোঁ, তো তাৰ বুকছকেইটা অলপমান ফ্ৰী আছিলে, তো সেই বুকছকেইটাৰে মই পঢ়িছিলোঁ। থাকে তোমাৰ? হয়, মোৰ দেউতা উৰিষ্যাত থাকে। হয়, তাতে গাড়ী চলাই। হয়, পাইছোঁ। বহুতে আনন্দিত হৈছে। ধন্যবাদ জনাইছোঁ। আৰু ভনিতাৰ মাতৃ যিহেতু আমাৰ সৈতে আছে, মাতৃৰ সৈতে আমি কথা পাতিবৰ কাৰণে যত্ন কৰিম আৰু গাঁওবাসীও আছে, তেখেতসকলৰ লগতো আমি কথা পাতিম। নমস্কাৰ বাইদেউ। আপোনাৰ ছোৱালী আজি ইমান ভাল ৰিজাল্ট কৰিছে,
প্ৰথমে আপোনাৰ নামটো কওকচোন, কাৰণ ছোৱালীৰ নাম জানো আমি ভনিতা, কিন্তু আপোনাৰ নামটো জনাটো খুবেই প্ৰয়োজন, অসমৰ মানুহে জানিব লাগে। জছমী ৰাভা মোৰ নাম। হয়, কেনেকৈ আগবঢ়াই নিছিলে তাক? মই সৰুৰ পৰাই তাক বহুত মানে কষ্ট কৰিছোঁ, তাক ভাল দিশত নিম বুলি এটা আশা কৰিছোঁ। আজি এইখিনি আশাটা মোৰ সফল হোৱা যেন লাগিল। বহুত চিন্তা চৰ্চা কৰি দুইটাও ছোৱালী তাক বহুত কেনেকৈ দিশত আগবঢ়াই নিব পাৰোঁ, কেনেকৈ কি কৰোঁ বুলি বহুত চিন্তা চৰ্চা কৰি মই সৰু এটা দোকান দি হ'লেও ঘৰখনি যিহেতু চলাব লাগিব, আৰু মানুহজন কৰ্মকৰ্তা কৰাখিনি তাত দুটা ছোৱালীকে গুচি যায়, যিহেতু মাহৰ পইচা মাহতে নোজোৰে। সেইকাৰণে বহুত কষ্ট কৰি মই সেইখিনি এটা কৰোঁ, তেল পানী খোৱা নিচিনা, গাড়ী ভাড়া নিচিনা সেইখিনি মই সৰু সুৰা কৰি দোকান দিওঁ যেনিবা। আৰু লগতে তামোল পাণ বিশেষ একো নহয়। আৰু লগতে মোৰ সৰুৰ পৰা এটা তাই সপোন আছিলে, আজি সকলোৰ আগতে মই তাক কওঁ, সৰুৰ পৰা তাৰ মই যেতিয়া অসুখ হৈছিলোঁ, অসুখ সময়ত এই আমাৰ ইয়াতে চাব চেণ্টাৰৰ ডক্টৰ যিহেতু ৰঘুনাথ ৰাভা, তেওঁ একটা ডক্টৰ আছিলে, তেওঁ মোক চেলেন টেলেন দিছিলে আৰু মোৰ বেমাৰ হৈছিলে। সি তেতিয়া সৰু একে মাত অকণমান ক'ব পাৰে, তেতিয়া মানে সি খুব ডক্টৰ হয় আৰু মোক বিঞ্জি মাৰে, বেলেগক ট্ৰিটমেণ্ট কৰি থাকে, মানে এই চেলেনৰ হেৰি পাই মানে তাৰ দেখি মানে কি বা মই আৰু ভাবোঁ ই ছোৱালীজনী হয়তো কিজানি সৰু সাৰা এটা কুকুৰা হেৰি হ'লে তাই বিঞ্জি মাৰি থাকে। সপোন আজি পূৰণ হৈছে তাৰ। আৰু লগতে তাৰ মইতো নাজানো, মাতো একো নাজানে, মানে এনেকুৱা ৰিজাল্টটো মানে হেৰি কৰিব লাগে, মা মোক অলপ পইচা লাগে, বহুত কষ্ট হয়, যিখিনি বিচাৰে তাক মই টাইমত দিব নোৱাৰোঁ, কষ্ট কৰি কিবা কৰি মিলাই সেনে। চ' ভনিতা, ক'ত তুমি কি ভাবিছা, ক'ত যাবা, ক'ত পঢ়িবা, ক'ত এডমিশ্যন ল'বা? হয়, এডমিশ্যনৰ কথাটো মই গম নাপাওঁ, মানে মই ভাবিছিলোঁ মই এমছত পাম চাগে ছিটটো, তো এমছত পালেতো বেছি ভাল হ'ব। হয়, আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে, আনন্দ বন্যা বৈছে ভনিতাৰ বাসগৃহত সকলোৱে আহি সকলোৱে শুভেচ্ছা বাণী দিয়া দেখিবলৈ পোৱা গৈছে। কাৰণ টিউশ্যন অবিহনে চৰকাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি কোনো কোচিং নোলোৱাকৈ আজি এনেকুৱা ধৰণৰ এক ফলাফল লাভ কৰাক লৈ আচলতে আজি এই মেচেলখোৱা অসম মেঘালয় সীমান্তত যথেষ্ট উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। সমগ্ৰ জিলাবাসী আচলতে আজি ভনিতাক লৈ পেলাই গৌৰৱান্বিত হৈছে। এনেকুৱা এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অতি কষ্টৰে ঘৰৰ কাম কৰি 30-35 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মহাবিদ্যালয়ত পঢ়া শুনা কৰি আৰু উভতি আহি ঘৰৰ কাম কৰি তাৰ মাজতে নিশা 12-1 বজাত উঠি পেলাই অধ্যয়ন কৰাৰ পিছত গোটেই ৰাতি নোখোৱাকৈ পুনৰ ৰাতিপুৱা ঘৰৰ কাম কৰি পেলাই মহাবিদ্যালয়লৈ গৈ যি শিক্ষা লাভ কৰিছিলে, তাৰ পিছতো আচলতে ইমান কষ্টৰ পিছতো এনেকুৱা ধৰণৰ এক যি ফলাফল ভনিতাই লাভ কৰিলে, তাক লৈ কিন্তু সঁচাই সকলোৱে শুভেচ্ছা দিছে আৰু সকলোৱে আচলতে আজি গৌৰৱান্বিত অনুভৱ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।